ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি লোৱা অশোক শৰ্মাৰ পত্ৰখনৰ মাত্ৰ এটা বাক্যই বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ সকলোবোৰ অতি লজ্জাজনকভাৱে উদঙাই দিছে। সঁচা অৰ্থত ভাৰতীয় জনতা পাৰ্টিত অশোক শৰ্মাই কোৱা সেই কথাবোৰে এতিয়া চলি আছে বুলি সাধাৰণ জনতাই অনুভৱ কৰে। আমি প্ৰথমতে অশোক শৰ্মাৰ এটা বাক্যত এই অব্যাহতি পত্ৰখননো কি সেই পত্ৰখন মই আপোনালোকক দেখুৱাইছোঁ আৰু পঢ়ি দিছোঁ। তেওঁ খুব সুন্দৰভাৱে লিখিছে। তেওঁ লিখিছে যে দলৰ কেইজনমান নেতাৰ পঞ্চনিষ্ঠাৰ প্ৰতি অৱজ্ঞা আৰু কেইজনমান নেতাৰ প্ৰতিশোধমূলক আচৰণৰ বাবে যোৱা ৩ বছৰে বাৰে বাৰে অপমানিত হোৱাৰ পিছতো কোনো প্ৰতিকাৰ নকৰা হেতুকে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ দলৰ প্ৰাথমিক সদস্য তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক পদৰ পৰা অব্যাহতি লোৱা হ'ল। এই এটা বাক্য আৰু এই এটা বাক্যত তেখেতে দুটামান খুব সাংঘাতিক কথা কৈছে। তেওঁ পঞ্চনিষ্ঠাৰ প্ৰতি যে অৱজ্ঞা কৰিছে একাংশ নেতাই, কোন নেতাই অৱজ্ঞা কৰিছে আৰু সেই নেতাবোৰ কোন? সেই নেতাবোৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত কিমান দিনৰ পৰা জড়িত আমি আপোনালোকক জনাম। আনহাতে প্ৰতিশোধমূলক যি আচৰণৰ কথা কৈছে যে ৩ বছৰে বিভিন্ন ধৰণে প্ৰতিশোধ লৈ আছে, তেওঁক অপমান কৰি আছে, তেওঁলোক কোন? এই কথাবোৰ যদি আপোনালোকে মন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে গম পাব যে কংগ্ৰেছৰ পৰা ভাৰতীয় জনতা পাৰ্টিত আহি উঠি ৰজা বহি ৰজা হোৱা প্ৰাক্তন কংগ্ৰেছী কেইজনকে তেওঁ স্পষ্টভাৱে বুজাইছে। বিশেষকৈ প্ৰাক্তন কংগ্ৰেছী আৰু বৰ্তমানৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি পীযুষ হাজৰিকা বা বিধায়ক মানৱ ডেকা, দিগন্ত কলিতাহঁতৰৰ যি আচৰণ, সেই আচৰণত যে ক্ষুণ্ণ হৈছে অশোক শৰ্মা, সেয়া স্পষ্টভাৱে এই পত্ৰখনৰ পৰা গম পোৱা যায়। আৰু আমিও ক'ব খুজিছোঁ অশোক শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাক্তন সদ্য প্ৰাক্তন নেতা আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নিজকে জ্যেষ্ঠ নেতা বুলি ভবা, RSSৰো নেতা বুলি ভবা জয়ন্ত মল্ল বৰুৱাৰ কথা বতৰা, চাল চলন, এই সকলোবোৰ বৃহৎ পাৰ্থক্য প্ৰত্যেকগৰাকী ব্যক্তিয়ে অনুভৱ কৰে। কথা কোৱাৰ ধৰণ কৰণ আৰু মন কৰিব অশোক শৰ্মাই কোনোদিন শালীনতা বিসৰ্জন দিয়া নাই। তেওঁ কোনোদিন বিতৰ্কিত, কোনোদিন আগ্ৰাসী, কোনোদিন আক্ৰমণাত্মক বা কোনোদিন ঘৃণা বিয়পোৱা সাম্প্ৰদায়িক মন্তব্য তেওঁ দিয়া নাই। তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছীসকলে অতি বিজেপি হ'বলৈ গৈ, অতি গেৰুৱা হ'বলৈ গৈ, RSSক সন্তুষ্ট কৰিবলৈ গৈ তেওঁলোকে হকে বিহকে সময়ে অসময়ে বিভিন্ন সময়ত নানা সাম্প্ৰদায়িক বিয়পাব পৰা বিষয় বক্তব্য তেওঁলোকে প্ৰদান কৰি আহিছে। তেওঁলোকে অতি তুচ্ছ তাচ্ছিল্যমূলকভাৱে মানুহক ব্যৱহাৰ কৰি আহিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আনহাতে তেওঁ এটা কথা উল্লেখ কৰিছে যে অপমানিত হোৱাৰ পিছতো প্ৰতিকাৰ নকৰা হেতুকে প্ৰতিকাৰ। আচলতে ভাৰতীয় জনতা পাৰ্টিত যি পঞ্চনিষ্ঠাৰ কথা কৈ আহিছে, সেই পঞ্চনিষ্ঠা এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতাই অক্ষুণ্ণ ৰাখিব পাৰিছেনে? ভৱেশ কলিতা এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নে এইখন চৰকাৰৰ কেৰাণী, তাক লৈ মানুহে প্ৰশ্ন উত্থাপন কৰে। কাৰণ কোনো প্ৰতিকাৰ নাই, কোনো আলোচনা বিলোচনা নাই। অশোক শৰ্মা ডাঙৰীয়াই অব্যাহতি লোৱাৰ দিনাখন মাননীয় সভাপতি ডাঙৰীয়াই সংবাদ মাধ্যমক কৈছে অশোক শৰ্মা 6 মাহমান আগৰ পৰা নায়েই, তেওঁ লোকসভাত ভোটটো দিছে নে নাই তাৰো সন্দেহ। এই ধৰণৰ কথা বতৰা কয় নেকি এজন সভাপতিয়ে? যি ভাৰতীয় জনতা পাৰ্টিত মানৱতাবাদ, মৰ্যাদা, গণতন্ত্ৰ, যি ভাতৃত্ববোধ, যি ভাৰতীয় জনতা পাৰ্টিত পঞ্চনিষ্ঠাৰ কথা কোৱা হয়, আৰু সেই ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশক প্ৰতিনিধিত্ব কৰা অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ এই আচৰণে কি বুজায়? আৰু সেইকাৰণে অশোক শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে কৈছে প্ৰতিকাৰ নকৰা হেতুকে। কোনে কি কৰে কৰি থাকক, কোনোবা আহে, কোনোবা যায় গৈ থাকক, যি মন যায় তাকে কৰি থাকক, কাৰো প্ৰতি দায়বদ্ধতা নাই, কোনো আলোচনা বিলোচনা নাই। যোনে যি মন যায় তাকে কৰিব পাৰে। এতিয়া তেওঁলোকক লাগে কেৱল ক্ষমতা, তেওঁলোকক লাগে কেৱল সম্পদ, তেওঁলোকক লাগে কেৱল টকা পইচা, ধন সম্পত্তি, ইমানেই নেকি? যদি ইমানেই হয় তেতিয়াহ'লে প্ৰকৃতাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হোৱাৰ নৈতিক অধিকাৰ নাই ভৱেশ কলিতাৰ। আৰু এটা মন কৰিব, আলোচনা বিলোচনা, বুজাবুজি, এৰা ধৰা সকলোবোৰৰ মাজেদি আহিয়ে ভাৰতীয় জনতা পাৰ্টি এই পৰ্যায়ত উপনীত হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টিক লালন পালন কৰা এই জ্যেষ্ঠ নেতাসকল যে এনেকৈ বিদ্ৰোহী হৈ উঠিছে, তেওঁলোকে যে এনেকৈ দুখ প্ৰকাশ কৰিছে, তেওঁলোকে যে নিজকে অপমানিত বোধ কৰিছে, ইয়াৰ কাৰণবোৰ কি? কেতিয়াবা তেওঁলোকে বিচাৰ কৰি চাইছেনে? ভাৰতীয় জনতা পাৰ্টিৰ একাধিক জ্যেষ্ঠ নেতাই মুকলিকৈ কৈছে যে কাৰ কাৰণে কিহৰ বাবে এই কথাবোৰ হৈ আছে। আৰু তাৰ পিছতো ভৱেশ কলিতাই যি মৌনতা, ভৱেশ কলিতাৰ যি ধৰণৰ পলায়নবাদী এটা চৰিত্ৰ ৰূপায়ণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হৈ, সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক। এইকাৰণে আমি কৈছোঁ যে জ্যেষ্ঠ নেতাসকলক অন্ততঃ কিনো হৈছে,
বুজাবৰাৰ মাধ্যমেৰে মিটিং এখন কৰি তেওঁলোকৰ ঘৰলৈ গৈ যদি কথাবোৰ সোধা হ'লহেঁতেন আচলতে ক'ত তেওঁলোক ক্ষুণ্ণ হৈছে, কিয় অপমানিত হৈছে, কিয় খং কৰিছে, তেওঁলোকৰ অসুবিধা ক'ত, কি আপত্তি কি, সেইবিলাকতো কৰা হোৱা নাই। কেৱল কি কয় দুৱাৰ খোলা আছে, কোনোবাই যাব পাৰে। মানে এনেকুৱা নেকি যে বৃদ্ধ হ'লে মাক দেউতাকক পুত্ৰ কিছুমানে যে বৃদ্ধাশ্ৰমত থয়, এনেকুৱা হয় নেকি? এনেকুৱা ভাৰতীয় জনতা পাৰ্টীৰ এই মানে মানৱতাবাদ নেকি যে উলিয়াই দিয়া, তাক বাদ দিয়া, তাক অৱজ্ঞা কৰা, গুৰুত্ব নিদিবা? হয়তো এনেকৈ চলি আছে। আৰু সেইকাৰণে ডিকে বিভেক্তে কৈছোঁ, অনাগত সময়ত এই যে অশোক শৰ্মাই যি অব্যাহতি, অশোক শৰ্মাই যি ধৰণে ইংগিতপূৰ্ণভাৱে যাক নিৰ্দেশ কৰিছে, তেওঁলোকৰ পৰা ভাৰতীয় জনতা পাৰ্টী ধ্বংস হ'ব খাটাং। আৰু এই ক্ষেত্ৰত অশোক শৰ্মাই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আৰু অশোক শৰ্মাৰ এই খং, এই ক্ষোভে এদিন হয়তো মানে ফিৰিঙতিৰ ৰূপ লৈ খাণ্ডৱ দাও কৰিব পাৰে। আমি আজিয়ে কৈ থলোঁ, কাৰণ এই ফিৰিঙতি হয়তো অশোক শৰ্মা, এই ফিৰিঙতি হয়তো ৰাজেন গোহাঁই, এই ফিৰিঙতি হয়তো যুধিষ্ঠিৰ গগৈৰ নাম, এই ফিৰিঙতি হয়তো ভৱেন মোহনৰ নাম, এনেকৈ অনেক ফিৰিঙতি লগ হৈ এদিন খাণ্ডৱ দাহন হ'ব। সেইকাৰণে আমি ডিকে বিভেক্তে স্পষ্টভাৱে কৈছোঁ, অশোক শৰ্মাৰ এই এটা বাক্যই ভাৰতীয় জনতা পাৰ্টীক অতি নিৰ্মমভাৱে, অতি নিৰ্দয়ভাৱে মুকলিকৈ উদঙাই দেখুৱাই দিছে। এতিয়া সাধাৰণ জনতাই নিজেই চিন্তা কৰক আচলতে কি হৈ আছে। ধন্যবাদ।